নমস্কাৰ মই দুলাল চন্দ্ৰ নাথ আজি আপোনালোকক নিউট্ৰিলাইট কেলমেগডি প্লাছ নামৰ এটা বিশেষ গুৰুত্বপূৰ্ণ প্ৰডাক্টৰ বিষয়ে কিছু ইনফৰমেশ্যন দিব ওলাইছোঁ আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো কমপ্লিট চালে কিছু কেলছিয়াম মেগনেছিয়াম ভিটামিন ডি সম্বন্ধে বহু কথা জানিব পাৰিব। এতিয়া প্ৰথম কথা চাওঁ যে কেলছিয়াম ডেফিচিয়েঞ্চিৰ লক্ষণবিলাক কি হ'ব পাৰে। প্ৰথম কথা নম্বৰ 1 মাসুল ক্ৰেম্পিং অৰ্থাৎ হিৰামুৰি ধৰা বুলি যিটো কয় বা ফন্দিয়া ধৰা বুলি কয়। নম্বৰ 2 বোন ফ্ৰেকচাৰ্ছ হাড়বোৰ দুৰ্বল হৈ যোৱা। অ'কে। নম্বৰ 3 নামনেছ এণ্ড টিংলিং সেন্সেশ্যন। নামনেছ মানে অবস ভাৱ বা ঠৰঙা লগা বা ঠেৰেঙা লগা। টিংলিং সেন্সেশ্যন মিন্স জিনজিনোৱা, যেতিয়া হাত ভৰি জিনজিনায়। নম্বৰ 4 ড্ৰাই স্কিন কি হৈ যোৱা, শুকান ছাল। এণ্ড ব্ৰিটল নেইলছ মানে ব্ৰিটল মিন্স ইজিলি ব্ৰকেন মানে নখ থুনুকা হৈ যোৱা। এইবিলাক হ'ল কেলছিয়াম ডেফিচিয়েঞ্চিৰ চিমডমছ। এইবিলাক আমি যে কেলছিয়াম যে বডিত কমিছে ইয়াৰ কিছুমান চিমটমছ আমি দেখা পাওঁ। এতিয়া এই প্ৰডাক্টটো যে কৈছোঁ কেলমেগডি প্লাছ, ইয়াত কি আছে? ইয়াত আছে কেলছিয়াম, মেগনেছিয়াম, ভিটামিন ডি আৰু জিংক। এতিয়া আমি যদি চাওঁ যে কেলছিয়ামে কি কৰে, ষ্ট্ৰং বোনছ, নাৰ্ভছ, টিচুজ, মাছুল কণ্ট্ৰেকশ্যন যে এইকেইটাত কি কৰে, সহায় কৰে কেলছিয়ামে। মেগনেছিয়ামে কি কাম কৰে, ষ্ট্ৰং বোনছ এণ্ড মাছুল ফাংচন প্লাছ ছাষ্টেইন এনাৰ্জি লেভেল, ৰেগুলেটছ হাৰ্ট বিট যে আমাৰ যিটো হাৰ্ট বিট সেই হাৰ্ট বিটটো ৰেগুলেট কৰাত নিয়মীয়া কৰাত মেগনেছিয়ামে সহায় কৰে। তাৰপিছত আমি চাওঁ কেলছিয়াম মেগনেছিয়াম দেন ভাইটামিন ডি। ভাইটামিন ডি ইজ এ ছানশ্বাইন ভাইটামিন। এইটো আমি সূৰ্যৰ পোহৰৰ পৰা পাওঁ। এতিয়া বহু ক্ষেত্ৰত আজিকালি সূৰ্যৰ পৰা যিটো পোহৰ পাব লাগে বহু ক্ষেত্ৰত মানে ৱৰ্ক ইনচাইড দ্য হোম কৰোঁতে সেইখিনি বহুতে হয়তো নোপোৱা হৈ গৈছে বা যিটো আল্ট্ৰাভায়লেট ৰে সেইটোত আহিলেও কিছু প্ৰব্লেম আছে, কিন্তু আমাৰ ভাইটামিন ডিটো প্ৰয়োজন। এতিয়া ভাইটামিন ডিৰ কাম হ'ল কি, হেল্ডি বোনছ, টিথ এণ্ড কেলছিয়াম এবজৰ্পশ্যন। ভিটামিন ডি কাম কি, ই হেল্ডি বোনছ ঠিক কৰে, হেল্ডি টিথ দাঁত হেল্ডি কৰি ৰাখে, আৰু কেলছিয়াম খালেই নহ'ব, এইটো এবজৰ্পশ্যনত ই সহায় কৰে। দেন আহিল আপোনাৰ জিংক। এতিয়া জিংকটোৰ কাম কি, এতিয়া জিংক যদি আমি চাওঁ ই ছাপৰ্টছ ইমিউন ছিষ্টেম, জইণ্টছ এণ্ড টিচুজ। চ' এইখিনি গুৰুত্বপূৰ্ণ উপাদান এই প্ৰডাক্টটোত আছে। এতিয়া আমি চাম যে এজন এডাল্টক কিমান মিলিগ্ৰাম কেলছিয়াম লাগে। এজন এডাল্টক 800ৰ পৰা 1200 মানে 8ৰ পৰা 1200 মিলিগ্ৰাম কেলছিয়াম লাগে। চিলড্ৰেন 4 পৰা 18 বছৰ বয়সত কিমান লাগে, 1300 মিলিগ্ৰাম লাগে। এতিয়া এইটো যদি চাওঁ, এতিয়া এটা টেবলেটত আছে 200 গ্ৰাম। গতিকে আপোনাৰ ডায়েটতো আহিলেই, গতিকে আইডিয়েল কি যদি আমি কওঁ ডেইলি 2 টেবলেটছ যদি লোৱা যায় ইট ইজ ছাফিচিয়েণ্ট। আৰু আমাৰ চিলড্ৰেনৰ কাৰণেও এইটো মানে কেলছিয়ামৰ প্ৰডাক্ট আছে, কেলছিয়াম কোকা, সেইটো চিলড্ৰেনৰ কাৰণে দিব পাৰে, খুব ভাল প্ৰডাক্ট। আৰু ইয়াৰ চ'ৰ্চটো কি হয়, এলগেল চ'ৰ্চ, এটা সাগৰৰ দেখিছেনে, এটা বেষ্ট বটানিকেল চ'ৰ্চ অফ কেলছিয়াম। চ' এই প্ৰডাক্টটো খুব গুৰুত্বপূৰ্ণ। আৰু ই কেনেকৈ ডিজল্ভ হয় আপুনি চাব, মই এটা ডেমো দেখাই দিছোঁ। কেলছিয়ামটো আপোনাৰ দেখিলে ভাল লাগি যাব, টেবলেটটো ভেৰি হোৱাইট। অ'কে, ইয়াৰ আমি এটা কেলছিয়াম ল'লোঁ, ইয়াত দি দিলোঁ, তেতিয়া আমি এতিয়া গুলি দিম, দেখা যাওক কেনেকুৱা ধৰণে এবজৰ্ব হয়। অ'কে, টেবলেটটো যথেষ্ট ডাঙৰ, দেখিব খুব সোনকালে ইয়াত মিহলি হৈ গৈছে। চ' কেলমেগডিত কি উপাদান আছে, কেলছিয়াম, মেগনেছিয়াম, ভাইটামিন ডি আৰু জিংক। অ'কে, চাওক এনেকৈ গাখীৰৰ নিচিনা মিলি গৈছেনে। গতিকে এইটো কেলছিয়াম যদি আমি খাওঁ তেতিয়াহ'লে বডিত কি সম্পূৰ্ণৰূপে কি হ'ব, এবজৰ্পশ্যন হৈ যাব।
কেলছিয়ামৰ আৰু বহুত কাম আছে, যে হাৰ্ট বিট ৰেগুলেট কৰে, নাৰ্ভ ফাংচন ভালে ৰাখে। চব আমি খাই দিব পাৰোঁ। Thank you.